মানুহে কয় বানাৰসীত মৃত্যু কোনো দুখৰ খবৰ নহয়, ই এক উৎসৱ। কিন্তু মোৰ বাবে ই আছিল এক ভয়ংকৰ সপোন। ৩,০০০ বছৰ ধৰি জ্বলি থকা এই চিতাৰ জুই, যি কেতিয়াও নুমাই নাযায়। মই অনিৰ্বাণ, আৰু আজি মই থিয় হৈ আছোঁ পৃথিৱীৰ এনেকুৱা এখন ঠাইত, য'ত মানুহে জীয়াই থাকিবলৈ নহয়, আহে মাথো মৃত্যুৰ বাবে। স্বাগতম মণিকৰ্ণিকা ঘাটলৈ। কাশীৰ এই গলিবিলাক একোটা যেন ৰহস্যৰ মেৰপাক। ইয়াৰ বতাহত মিহলি হৈ আছে ধূপৰ গোন্ধৰ সৈতে পোৰা খৰিৰ গোন্ধ। প্ৰতিটো মুহূৰ্তত আপুনি মুখামুখি হ'ব জীৱনৰ চৰম সত্যৰ সৈতে। মোৰ অলপ ভয় লাগিছিল, কিয়নো এই গলিটোৰ সিপাৰে আছে যমৰাজাৰ দুৱাৰ। এওঁলোক ডোমৰাজা, সমাজৰ চকুত এওঁলোক অস্পৃশ্য, কিন্তু মণিকৰ্ণিকা ঘাটত এওঁলোকেই ভগৱান। বিশ্বাস কৰা হয় যে স্বয়ং মহাদেৱে এওঁলোকক পবিত্ৰ জুইৰ দায়িত্ব দিছিল। মই এতিয়া ৰাতি মণিকৰ্ণিকা ঘাটত থিয় হৈ আছোঁ, আৰু আপুনি চাব পাৰে মোৰ চাৰিওফালে ডেড বডি জ্বলি আছে। ইফালে ওপৰতো ডেড বডি জ্বলি আছে, তলতো ডেড বডি জ্বলি আছে। ইয়াতে এতিয়া ৰাতি 2টা বাজিছে, আৰু 2টা বজাত এয়া মণিকৰ্ণিকা ঘাটৰ ভিউ। চাব পাৰে কিমান ভিৰ, এতিয়াও ডেড বডি আহি আছে। গংগা মাৰ পানীৰ লেহাৰৰ শব্দ এতিয়া অলপ শান্ত হৈছে। আপুনি খালি অকল ইয়াতে এটা শব্দই শুনিব, চাৰিওফালে পোৰা খৰিৰ শব্দ আৰু পোৰা মাংসৰ গোন্ধ। চাৰিওফালে চিতা জ্বলি আছে। ধনী হওক, দুখীয়া হওক, বুঢ়া হওক, ডেকা হওক, চবৰ চিতা ইয়াতে আপুনি দেখা পাব, যিসকলৰ এতিয়ালৈ মৃত্যু হৈছে। সেইফালে চিতা সজাই থকা হৈছে। এয়া চাব পাৰে খৰিৰ দাম। ইফালে নৌকাটো খৰিৰ দাম আছে, পূৰা খৰিৰ নৌকা দি লৈ আহে। মই ইয়াত এক আচৰিত দৃশ্য দেখিলোঁ, মচান হোলী। আৰু ইয়াত এটাই শব্দ শুনা পোৱা যায়, আৰু সেইটো হ'ল সমস্ত পৃথিৱীৰ বাবে চিতাৰ ছাই অশুচি বুলি ভাবা হয়, কিন্তু কাশীৰ বাবে এয়া হৈছে মহাদেৱৰ প্ৰসাদ। যেতিয়া এই ছাই মোৰ গাত পৰিল, মোৰ সমস্ত ভয় নোহোৱা হৈ গ'ল। মই বুজি পালোঁ মৃত্যু শেষ নহয়, মৃত্যু কেৱল এটা চকুৰ পলক, এটা নতুন যাত্ৰাৰ আৰম্ভণি।
যদি আপুনি জীৱনক প্ৰেম কৰে তেন্তে এবাৰ মণিকৰ্ণিকা ঘাটলৈ আহক নিজৰ মৃত্যুক অনুভৱ কৰিবলৈ। কাৰণ মৃত্যুক বুজিলেহে আপুনি জীয়াই থকাৰ আচল অৰ্থ বুজি পাব। মই অনিৰ্বাণ কাশীৰ পৰা বিদায় লৈছোঁ। হৰ হৰ মহাদেৱ।